Everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল স্কয়াৰ ৰুট অৰ্থাৎ বৰ্গ আৰু বৰ্গমূল। যোৱা ক্লাছত আমি এক্সাৰসাইজ 6.4 ৰ কোৱেশ্চন নম্বৰ 5 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 6 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াতে কোৱেশ্চন নম্বৰ 6 ত দিছে যে find the smallest number to be added with each of the following numbers to get the perfect square. ইয়াতে কি কৈছে যে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ perfect square পাবলৈ মানে তলত দিয়া সংখ্যা কিটাৰ লগত আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিব লাগিব সুধিছে। মানে সোৱা যিকিটা সংখ্যা দিয়া হৈ আছে হেকিটা সংখ্যা perfect square নহয়। গতিকে হে সংখ্যা কিটা perfect square বনাবৰ কাৰণে মানে আমি কি কৰিব লাগিব তাত কি যোগ বা বিয়োগ কৰিব লাগিব হেকিটা আমাক উলিয়াব দিছে। এটা সোৱা কোৱেশ্চন নম্বৰ 1 টো দিছে 1 2 2 0। তে প্ৰথমতে আমি 1 2 2 0 টোৰ কি কৰিলম বৰ্গমূল উলিয়াম। তাৰ কাৰণে আমি কি কৰিব লাগিব একক ঘৰৰ পৰা এনেকে জোৰ দি পাতিম মানে মাত্ৰা দিব লাগিব হয়নে। ফাৰ্স্ট মাত্ৰাটো তলত কিমান আছে 12 আছে। গতিকে তুমি কিমানে দিব লাগিব 3 ৰে দিব লাগিব হয়নে। 3 3 গুণ 9 4 দি দিলে বেছি ডাঙৰ হৈ যাব। তা 12 পৰা 9 গল থাকিল কিমান হ'ব 3 আৰু ইফালে তোমাৰ 20 টো একেলগে নামি আহিব হল। এতিয়া সোৱা 3 3 কিমান 6 হল। এতিয়া তুমি ইয়াতে কিমান সংখ্যা লব লাগিব সোৱা একে একে হ'ব লাগিব হয়নে। তাৰ পৰা ইয়াতকে সৰু সংখ্যা হ'ব লাগিব। এতিয়া যদি তুমি 6 লগত 4 টো সোৱা 4 4 গুণ 16 6 উকলিব 1 6 4 গুণ 24 একে 25 2 5 6 হল। গতিকে আমি 4 বাৰ দি চাও কিমান ওলাই 2 5 6 হল। এটা মাইনাস কৰিলে তুমি কিমান পাবা 64 পাবা হল। তে এখিনি আমাৰ ইমান দৰকাৰ নাই, আমাৰ খালি এই বস্তুটো চাব লাগিব আমি কিমান পাম। তেতাকে কি গম পালা যে 34 ক তুমি মানে স্কয়াৰ কৰিলে তুমি এই বস্তুটো নোপোৱা ইয়াতকে মানে কি হ'ব ইয়াতকে ডাঙৰ সংখ্যা পাবা হয় না যেটো বাকি ওলাইছে। গতিকে আমি কি কৰিম এই সংখ্যাটোৰ কাৰণে আমি কি কৰিম ইয়াৰ পাছৰ যেটো সংখ্যা মানে ইয়াৰ পাছৰ সংখ্যাটো কিমান হ'ব 35 হয়নে। 35 ক স্কয়াৰ কৰিলে কিমান পোৱা তুমি হেতু চাই লবা বুজি পাছানে। ইয়াত যেটো সংখ্যা পা তাৰ লগত এক এটা যোগ কৰি দিবা। তা 35 ক স্কয়াৰ কৰিলে তুমি কিমান পাবা আমি কৈছিলো হয়নে কিমান হয় একক ঘৰত যেতিয়া যুগ্ম সংখ্যা 5 থাকে আৰু তেতিয়া কি হয় 5 5 গুণ 25 পাতিব লাগে আৰু ইফালে 3 আছে ন 3 লগত এক এটা যোগ কৰিলে কিমান হ'ব 4 3 4 গুণ মানে 12 এটো পাবা 1 2 2 5 হল। আৰু আমাৰ সংখ্যাটো দিছিলে কিমান 1 2 2 0। এটা এটো মাইনাস কৰি দিবা কিমান পাবা 25 ৰ 20 গল থাকিল 5। তাৰ মানে তুমি কি গম পালা জানা যে এটাকে 5 should be added to get a perfect square। মানে perfect square অৰ্থাৎ পূৰ্ণ বৰ্গ সংখ্যা পাবৰ কাৰণে তুমি কি যোগ কৰিব লাগিব 5 যোগ কৰিব লাগিব। বুজি পালানে কেনেকে কৰিলো হেতুৱে প্ৰসেস হেতু মতে তুমি কৰিব লাগিব। আৰু এটা কৰি চাও তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। নেক্সট তো তোমালোকৰ দিছে 1750 1750 মাত্ৰা দিলো। তো এতিয়া কিমানে যাব সোৱা ইয়াতে আছে 17 17ক তুমি কিমানে দিবা সোৱা 4 4 গুণ 16 হয়নে। গতিকে 4 বাৰ দি দিয়া 4 4 গুণ 16 এক বাকি ৰল ইফালে 50 টো নামি আহিলে। নেক্সট ইফালে কিমান আহিব 4 8 হল 4 4 8 পালা। এতিয়া তুমি ইয়াতে একেৰে দি দিয়া 1 কৰি দিয়া 1 কৰিলে তুমি কিমান পাবা 81 এ পাবা হল। নেক্সট 2 কৰিলে ডাঙৰ হৈ যাব না 82 কৰিলে। গতিকে 1 এ কৰিলো আমি এটো মাইনাস কৰিবা এতিয়া কিমান পাবা 69 হল। এটো আমাৰ দৰকাৰ নাই আমাক খালি এই সংখ্যাটো লাগিব ন। তে এটাকে 41 ৰ পাছৰ সংখ্যাটো কিমান হ'ব 42। এটা 42 ক স্কয়াৰ কৰিলে কিমান পাবা পূৰণ কৰি চাবা 42 * 42 2 2 গুণ 4 2 4 গুণ 8 4 2 গুণ 8 4 4 গুণ 16 কলিব 1 7 1 মানে কিমান পালা তুমি 1764। তে ইয়াৰ পৰা মাইনাস কৰি দিয়া এটাকে 1764 minus 1750 is equal to তুমি কিমান পাবা মাইনাস কৰি দিয়া 14 ন। গতিকে आंसरটো কিমান আহিব 14 বুজি পালানে। এটা লিখিবা যে এটাকে
15 should be added to get perfect square মানে বুজি পাইছানে অসমীয়া মিডিয়াম খিনি কি লিখিবা পূৰ্ণবৰ্গ সংখ্যা পাবৰ কাৰণে উক্ত সংখ্যাটোৰ লগত 14 যোগ কৰিব লাগিব বুজি পালানে নেক্সট তো চোৱা question number 3 দিছে 5451 হল চোৱা 5451 মাত্ৰা দিয়া হল এটা কিমান পালা 54 পালা হয়নে এটা কিমান দিব লাগিব 7 7 গুণ 49 8 8 গুণ 64 64 হলে ডাঙৰ হৈ যাব গটিকে 7 ৰে দিব লাগিব 7 7 গুণ 49 মাইনাস কৰি দিয়া কিমান আহিব 5 আৰু এফালে 51 টো একেলগে নামিব হল সো 7 7 কিমান 14 তাৰ মানে তোমাৰ এফালে আহি গল 14 তে ইয়াতে তোমাৰ কি সংখ্যা হ'ব মানে যেটো সংখ্যাত ইয়াটো দিব লাগিব ইয়াটো দিব লাগিব আৰু পূৰণ কৰিলে তুমি ইয়াতকে সৰু সংখ্যাটা পোৱা এটা আমি 3 ৰে দি চাও 43 3 3 গুণ 9 4 গুণ 12 2 কলিব 1 3 গুণ 3 কে 4 4 2 9 সৰু সংখ্যা ওলাইছে গটিকে 3 ৰে দি দিয়া কিমান পাবা 4 2 9 তোলকে আৰু কৈ চাব পাৰা ইয়াতকে 4 5 এনেকে কৈ চাব পাৰা হনা এটা তোমাৰ এটা মাইনাস কৰিলে তোমাৰ কিমান ওলাব 2 2 1 হল তেতেকে তুমি কি পালা যে মানে কি আৰু আমি ইয়া পাছৰ সংখ্যাটো লোৱা কাৰণটো কি মানে তোমাৰ ইয়াতকে ইয়া পাছৰ যেটো পূৰ্ণ সংখ্যা পূৰ্ণ বৰ্গ সংখ্যা হেতু উলিয়াবৰ কাৰণে বুজি পাইছানে 73 যেটো আমি নাপালো পূৰ্ণ বৰ্গ সংখ্যা গটিকে আমি কি কৰিম 73 পাছৰ সংখ্যাটো হৈছে 74 গটিকে 74 স্কয়াৰ ইজ ইকুৱেল টু 74 স্কয়াৰ ইকুৱেল তুমি পূৰণ কৰিছোৱা এটো মই শৰ্ট নিয়মত কৰিম তোমালকে বুজি পোৱা না চাবাচোন দে মই শৰ্ট ভিডিও তোমালক শিকোৱা আছে এনেকুৱা পূৰণ কৰা নিয়মবিলাক 4 4 গুণ 16 6 উকলিব 1 এটো কিমান হ'ব 7 4 গুণ 28 7 4 গুণ 28 উকলিছিলে 1 8 গুণ 16 17 7 উকলিব 1 2 গুণ 2 2 4 1 5 মানে ইয়াতে বহিলে 7 7 7 গুণ 49 50 51 52 53 54 এটো তাৰ মানে কিমান পালা 5476 এই মেথডটো যদি বুজি পোৱা না কমেন্ট কৰি দিবা মই এই ভিডিওৰ লিংকটো দি দিম তোমালোকে তেতিয়া ভালদৰে বুজি পাবা দে এৰিয়া চোৱা 74 স্কয়াৰ কৰিলে তুমি এটো পালা এতিয়া নেক্সট স্টেপটোত আমি কি কৰিব লাগিব ইয়াৰ পৰা এটো মাইনাস কৰিব লাগিব এতিয়া তাকে লিখিবা 5476 minus 5451 এটো মাইনাস কৰিলে কিমান আহিব 5 7 5 গুণ থাকিল 2 মানে 25 মানে গটিকে কি লিখিব লাগিব এনসাৰটো মই 25 বুলি লিখিছো তোমালোকে ধুনিয়াকে গুটে লাইনটো লিখি দিবা যে 25 should be added with 25 should be added to get a perfect square অৰ্থাৎ পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ হলে উক্ত সংখ্যাটোৰ লগত তুমি 25 যোগ কৰিব লাগিব হল নেক্সট টু চাইলোৱা মাত্ৰা দিলো 10 পালা 10 টো কিমানে যাব 3 3 গুণ 9 হয়নে 4 দি দিলে ডাঙৰ হৈ যাব 3 3 গুণ 9 10 ৰ 9 গল থাকিল 1 15 টো একেলগে নামি আহিলে এটা 3 পালা 3 3 কিমান 6 ইয়াতে তুমি এবাৰ দি দিয়া 6 61 ই গুণ 61 এ হ'ব মাইনাস কৰা কিমান পাবা 54 হল তে 31 পাইছা 31 ৰ পাছৰ সংখ্যাটো হৈছে 32 এ 32 স্কয়াৰ কৰিলে কিমান পায় আমি মুখতে কৈ চাম চোৱা 2 গুণ 4 3 গুণ 6 3 গুণ 6 6 6 12 2 উকলিব 1 3 গুণ 9 1 10 1024 হল এটা মাইনাস কৰা 1024 minus 1015 is equal to কিমান হ'ব 9 ওকে তো आंसरটো হৈ গল 9 তোমালোকে ধুনিয়াকে লিখিবা যে পূৰ্ণ বৰ্গ সংখ্যা পাবলৈ উক্ত সংখ্যাটোৰ লগত 9 যোগ কৰিব লাগিব আৰু ইংলিশ মিডিয়ামে লিখিবা যে 9 should be added to get a perfect square ঠিক আছে আজিলৈ এই ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 7 টো ডিসকাস কৰিম and thank you for watching and study well